দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত বিতৰণ কৰিব। অৰুণোদয় আঁচনিত চৰকাৰী কৰ্মচাৰীসকল অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আয়কৰ পৰিশোধ কৰি থকা ব্যক্তিসকলো অন্তৰ্ভুক্ত হ'ব নোৱাৰে। আৰু যি পৰিয়ালত 4 চকীয়া বাহন আছে তেনেকুৱা পৰিয়ালো এই আঁচনিৰ অধীনত আহিব নোৱাৰে। মই আশা কৰো আপোনালোকে অৰুণোদয় গাঁও সভাত এই নীতি নিয়মসমূহ মানি চলিব। অসমৰ প্ৰায় 40 লাখ লোকে অৰুণোদয় আঁচনি পাব। ৰাজ্য চৰকাৰে প্ৰতি মাহত প্ৰায় 500 কোটি টকা খৰচ কৰিব লাগিব। গতিকে যিজন ব্যক্তি বা পৰিয়ালে অৰুণোদয়ৰ অবিহনেও ঘৰখন চলাব পাৰে তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিবিচাৰে আৰু যিসকলে সঁচাকৈ অৰুণোদয় আঁচনিখন যাৰ জীৱনৰ বাবে অতিকে প্ৰয়োজনীয় তেওঁলোকৰ বাবে যাতে আমি আঁচনিখন আগবঢ়াই দিওঁ। মনত ৰাখিব অৰুণোদয় নিৰ্বাচন 15 আমি আঁচনিখন আগবঢ়াই দিওঁ। মনত ৰাখিব অৰুণোদয় নিৰ্বাচন 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰ আৰু এই সময়ছোৱাৰ ভিতৰতে আমি গাঁও সভালৈ গৈ অৰুণোদয় আঁচনিৰ বাবে নিজকে অন্তৰ্ভুক্ত কৰিব লাগিব।